यूपीपीएल जिंदाबाद 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 भेरगांव डिस्ट्रिक्ट जिंदाबाद 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 खलेनवार ब्लॉक जिंदाबाद 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 रामेश्वरम ब्लॉक जिंदाबाद 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 खैराबाड़ी ब्लॉक जिंदाबाद 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 भेरगांव ब्लॉक जिंदाबाद 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 मणिबाड़ी ब्लॉक जिंदाबाद 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 यूपीपीएल जिंदाबाद 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 ঠিক আছে ধন্যবাদ আপোনালোক সকলোকে মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ মূল বিষয়টো কোৱাৰ আগতে আপোনালোকে যে বাৰ্থডে মানিলে সেই বিষয়ে অলপমান ক'ব বিচাৰিছোঁ আচলতে আজি জন্মদিন হয়নে নাই ময়ো নাজানো তাৰ যিজন মুৰব্বী তেখেতে মোক এদিন তেনেকৈ সুধিছে এদিন বাৰ্থডে কেতিয়া মই ক'লো মই নাজানো বাৰ্থডে নাজানো থাকি তেতিয়াহ'লে তোৰ জন্মই হোৱা নাই বাৰ্থডে নাই যেতিয়া জন্ম কেনেকৈ হ'ল সেইকাৰণে তেখেতে কৈছিল বোলে তোৰ তেতিয়াহ'লে জন্মই হোৱা নাই যি নহওক আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আজি বাৰ্থডেৰ কাৰণে আপোনালোকে বহুত এক্সিকিউটিভ বডি পালোঁ আৰু নতুন সভাপতি পালোঁ নতুন সম্পাদকসকল পালোঁ আমাৰ প্ৰাক্তন সভাপতি তেখেত যদিও পদত নাই তথাপিও আমাৰ পাৰ্টিৰ লগত আছে আৰু তেখেতে সদায় আমাৰ লগত থাকিব আমাক আৰু এই বয়সত তেখেতে পাৰ্টিটো পৰিচালনা কৰিবৰ কাৰণে অকল ভেৰগাঁও জিলাৰ অঞ্চলতে সীমাবদ্ধ নাথাকি কেতিয়াবা কেন্দ্ৰীয় কমিটি কিবা কিবি চলাই তেখেতে গৈছিল যাব আৰু তেনেকৈ পাৰ্টি কেনেকৈ মজবুত কৰিব পাৰি তাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু যোৱা সময়টোত যিকেইটা নিৰ্বাচন আমাৰ এইখিনি অঞ্চলৰ হ'ল তাত তেখেতে যথেষ্ট কষ্ট কৰিছে সেইকাৰণে তেখেতে ধন্যবাদ আমি আশা কৰোঁ তেখেতে অহা দিনটোত আমাৰ লগত থাকিব আমাক পৰিচালনা কৰিব আৰু 3টা বছৰৰ সভাপতি হিচাপে যিখিনি অভিজ্ঞতা লাভ কৰি তাৰ জৰিয়তে এই পাৰ্টিটো কেনেকৈ চলাব লাগে সেই বিষয়ে আমাৰ নতুন কমিটিক তেখেতে পথ হিচাপে কাম কৰিব অকল ইউপিপিএল বুলি নহয় ইয়াৰ আগতেই BPPF হিচাপে তেখেতে বহুত কষ্ট কৰিছিল সেই দলটো তেওঁ পৰিচালনা কৰিছে সেইকাৰণে তেখেতক আমি পাহৰিব নোৱাৰোঁ আৰু তেখেতৰ দিহা পৰামৰ্শ নতুন বডি নতুন উদ্যমেৰে কাম কৰক সেইটো আমি বিচাৰোঁ ইয়াৰ পিছত সম্পূৰ্ণ নতুন মানুহটো তেনেকুৱা নাই আমাৰ গোটেইখিনি পাৰ্টিৰ কৰ্মীসকলে হয় আগৰ দিনবিলাকৰ হয়তো বা পুৰণিকে ধৰি পাৰ্টিক কাম কৰি আছে আৰু এতিয়া দায়িত্ব পাইছে আৰু তেনে দায়িত্ব ঠিকমতে পালন কৰিব আমি আশা কৰোঁ যিসকলে দায়িত্ব পোৱা নাই তেওঁলোকেও মনত নিৰাশ হ'ব নালাগে যে আমি দায়িত্ব পাব লাগিছিল ইমান কষ্ট কৰিলোঁ কিন্তু আমাক কাৰ্যকৰী কমিটিৰ সদস্যও নিদিলে এনেকুৱা ধৰণৰ মনত যাতে বেজাৰ নাপায় তাৰ কাৰণ কৰিছোঁ আমি বিভিন্ন ৰাজনৈতিক দলৰ লগত বহু বছৰ কাম কৰিছোঁ যদিও আমি ৰাজনৈতিক দলত নাছিলোঁ বিশেষকৈ কংগ্ৰেছ জাতীয় কংগ্ৰেছ আৰু বিজেপি তেওঁলোকৰ নেতাসকলৰ বহু বছৰৰ পৰা আমি যোগাযোগ কৰি কাম কৰিব লগা হৈছিল বিশেষকৈ চৰকাৰ পক্ষলৈ যেতিয়া আলোচনা চলাই আছিলোঁ তেতিয়া বহু জাতীয় পাৰ্টিৰ যিবিলাক কৰ্মী বহুত লগ পাইছিলোঁ আৰু তেওঁলোকৰ যিখিনি ছেক্ৰিফাইচ যিখিনি পাৰ্টিৰ কাৰণে যিখিনি কষ্ট কৰে সেইটো দেখি আহিছোঁ এনেকৈ ৰাষ্ট্ৰীয় দলবিলাকত কিছুমান কৰ্মী আছে যিসকলে কোনোদিন MLA MP হ'বৰ কাৰণে টিকেট নিবিচাৰে আনকি দিলেও তেওঁলোকে প্ৰত্যাখ্যান কৰে যে আপোনাক এইবাৰ MLA টিকেট দিম বুলি ক'লে তেওঁলোকে এইটো পোনচাতে নাকচ কৰি যায় মোক টিকেট নালাগে মই MLA নহওঁ মই MP নহওঁ কিন্তু পাৰ্টিৰ কাৰণে কাম কৰি থাকে তেওঁলোকে পাৰ্টিৰ কাৰণে দিন ৰাত কষ্ট কৰে য'ত যাব দিয়ে নেতৃত্বই তাতে যায় যিখিনি কৰিব দিয়ে সেইখিনিকে কৰে গোটেই কষ্টখিনি কৰে আৰু তেনেকৈ পাৰ্টিৰ কাৰণে ছেক্ৰিফাইচ কৰা বহুত কৰ্মী আছে কাৰণে নেশ্যনেল পাৰ্টিবিলাকে কেতিয়াবা চৰকাৰত নাথাকিলেও একো অসুবিধা নহয় পাৰ্টিৰ মজবুতি চলি থাকে তেনেকুৱা কৰ্মী কংগ্ৰেছতো বহুত আছে বিজেপিতো বহুত আছে আৰু তেনেকুৱা কৰ্মী থাকে কাৰণে আজি কংগ্ৰেছ চৰকাৰত নাথাকিলেও দপ দপাই থাকিব পাৰে
কাইলৈ বিজেপিয়ে যদি কেনেবাকৈ চৰকাৰৰ পৰা আঁতৰি যাব লাগে তেওঁলোকে দপদপাই থাকিব, কাৰণ তেওঁলোকে বহুত কৰ্মী তেনেকৈ চেক্ৰিফাইচ কৰা মানুহ আছে। এতিয়া আমাৰ পাৰ্টিটো এটা আঞ্চলিক দল, নতুন দল, আমি মাত্ৰ 9 বছৰ ভৰি দিছোঁ এইবাৰ। আৰু 9 বছৰ আমি কিন্তু সদায় সফলতাৰ মুখে দেখিছোঁ। 2015 চনত এই দলটো গঠন কৰিছিলোঁ, অৱশ্যে 2015 চনত যেতিয়া 16 চনত এছেম্বলি নিৰ্বাচন হৈছিল তাত আমি অলপ বেয়াকৈ মুখ ঠেকেচা খাইছোঁ। আমি এছেম্বলিত কেণ্ডিডেট দিছিলোঁ, কিন্তু জিকিব পৰা নাই। আমি বেয়াকৈ মুখ ঠেকেচা খাইছোঁ প্ৰথম কিবা, কিন্তু তাৰ পিছৰ সময়খিনিত আমি জিকি আহি আছোঁ। কোনো এটা নিৰ্বাচন আমি হৰা নাই। আমাৰ 2020 কাউন্সিলৰ নিৰ্বাচন হ'ল। ইয়াত আমি যিখিনি কেণ্ডিডেট দিছোঁ গোটেইখিনি জিকা নাই, যদিও 12জন জিকিবলৈ সক্ষম হৈছোঁ। আৰু চৰকাৰ গঠন কৰিবৰ কাৰণে যিখিনি সংখ্যাৰ MCLA লাগিছে সেইখিনি নাপালে আমি আমাৰ বিজেপিৰ লগত আৰু GSPৰ লগত লগ লাগি আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লোঁ। তাৰ নেক্সট বছৰ 2021 চনত যে এছেম্বলি নিৰ্বাচন হৈছিল তাত আমি অন্ততঃ 7জন MLA জিকিবলৈ সক্ষম হ'লোঁ। তাৰপিছত 2023 চনত 23 চনত আমাৰ ৰাজ্যসভাৰ এটা কিবা হৈছিলে নিৰ্বাচন হৈছিল, তাতো অন্ততঃ আমি এজন MP MCLA বৰ্তমান 12জনৰ পৰা বাঢ়ি গৈ 17জন হ'লগৈ। অন্য পাৰ্টিৰ কিছুমান MCLA আমাৰ লগত যোগদান কৰাৰ কাৰণে আমি 17জন MCLA এতিয়া আছোঁ। তাৰপিছত আমাৰ 7জন MLA আমি পালোঁ। এজন মন্ত্ৰী, 7জন MLAৰ ভিতৰত এজন মন্ত্ৰী আমি পাইছোঁ আৰু 2জন MP। এতিয়া আমাৰ দলটো মজবুত আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমাৰ 2জন প্ৰতিনিধি আছে। এছেম্বলিত আমাৰ 7জন প্ৰতিনিধি আছে আৰু কাউন্সিলৰ আমি 17জন MCLA আছোঁ। এতিয়া আমি ৰাজনৈতিকভাৱে যথেষ্ট মজবুত হৈছোঁ আৰু এই দলে কেতিয়াও নিজকে অতি দুৰ্বল বুলি অনুভৱ কৰিব নালাগে। যিহেতু কেন্দ্ৰৰ চৰকাৰত আমি আছোঁ, ৰাজ্য চৰকাৰত আমি আছোঁ, কাউন্সিলত আমি আছোঁ। 3 খলপীয়া এই চৰকাৰটোত যিহেতু আমি আছোঁ, আৰু সেইকাৰণে আমি ৰাইজৰ যি সমৰ্থন, ৰাইজৰ যি আস্থা, ৰাইজৰ যি বিশ্বাস, সেইটো আদায় কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ অৰ্থটোৱে হৈছে যে আমি পাৰ্টিটো মজবুত আৰু যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সদায় আমি প্ৰস্তুত। আমি এইবাৰ নিৰ্বাচন আগৰ দৰে খেলিব ইচ্ছা কৰা নাই। বিগত যিবিলাকৰ নিৰ্বাচন প্ৰায়বিলাক ৰাজনীতিক দলে, অকল আমি বুলি নহয়, প্ৰায়বিলাক ৰাজনীতিক দলে সদায় খুব ডাঙৰ ডাঙৰ সভা পাতিব, লাখ লাখ মানুহ গোটাব, ক্ৰ'ৰ টকা খৰচ পাব, কিন্তু ভোট আমি খুব কম পাওঁ। ক'ৰবাত গেডাৰিঙত যদি 10,000 মানুহ গোটাইছোঁ, খৰচ আমাৰ বহুত ক্ৰ'ৰ গৈছে, কিন্তু আমি ভোট হয়তো 10,000 পিছত 10,000 গেডাৰিঙৰ পৰা মাত্ৰ 2,000-3,000 ভোট পাওঁ। তেনেকুৱা প্ৰায়বিলাক ৰাজনীতিৰ দলৰ তেনেকুৱা সন্মুখীন হ'ব লগা হৈছে। আৰু সেইকাৰণে এতিয়া আমি নিৰ্বাচনত খৰচ কেনেকৈ কমাব পাৰোঁ, কষ্ট কেনেকৈ কমাব পাৰোঁ, এই কথা চিন্তা কৰি কিছুমান নতুন টেকনিক, নতুন কৌশলেৰে নিৰ্বাচন খেলাৰ সময় আহি পৰিছে। আৰু সেইকাৰণে আমি তেনেকৈ খুব ডাঙৰ ডাঙৰ ৰাজহুৱা মিটিং নাপাতি, সৰু সৰু মিটিং পাতিয়েই হওক বা মিটিং নাপাতাকেই হওক, কেনেকৈ নিৰ্বাচন জিকা ব্যৱস্থা কৰিব পাৰি সেই উপায়টো আমি চিন্তা চৰ্চা কৰি এতিয়া আমি বেছিভাগ আমাৰ বুথ কমিটি কৰ্মীখিনিক বেছিকৈ মজবুত কৰি, সজাগ কৰি, সচেতন কৰি তেওঁলোকক প্ৰতিদিনে নিজৰ নিজৰ এলেকাত ৰাইজক লগ ধৰি বুজনি দিয়া, কেম্পেইন কৰা, আমাৰ পাৰ্টি কি কৰিছে, কি কৰিবলৈ গৈ আছে, এই কথাখিনি বুজোৱা, লগতে আমাৰ প্ৰাইমাৰী কমিটি VCDCবিলাকে তেওঁলোকক সহযোগ কৰা, আমাৰ ব্লক কমিটিৰ কৰ্মীসকলে তেওঁলোকে নিৰীক্ষণ কৰা, এনেকৈ ব্যৱস্থা আমি ইলেকশ্যন খেলিবৰ কাৰণে আগবাঢ়িছোঁ। যোৱা এই 10 বছৰৰ নিৰ্বাচনত বিজেপিয়ে যে জিকি আছে আৰু সেই পদ্ধতিত তেওঁলোকে ইলেকশ্যন খেলি দিবলৈ সক্ষম হৈছে।
তেওঁলোকক খুব বেছি ডাঙৰ ডাঙৰ মিটিং পতা নাই বিশেষকৈ লাষ্ট যিটো পাৰ্লিয়ামেণ্ট ইলেকশ্যন এই লাষ্ট পাৰ্লিয়ামেণ্ট ইলেকশ্যনত বিজেপিয়ে তেনেকৈ ডাঙৰ মিটিং খুব পতা নাই আৰু বিভিন্ন ঠাইত ৰাজ্যসভাৰ যিবিলাক এছেম্বলি ইলেকশ্যন য'ত কংগ্ৰেছৰ আছিল কিন্তু কংগ্ৰেছক হৰুৱাই পেলাই তেওঁলোকে আহি পেলাই চৰকাৰ বনাবলৈ সক্ষম হৈছে তেনেকৈ ৰাজ্যৰ এছেম্বলিবিলাক ইলেকশ্যনবিলাকত তেওঁলোকে কোনোদিন তেনেকৈ ডাঙৰ ডাঙৰ ৰাজহুৱা তেনেকৈ মিটিং পতা নাই কিন্তু বুথ কমিটিক খুব গুৰুত্ব দি তেওঁলোকে কাম কৰিছে আৰু বুথ কমিটিবিলাকে দিনে ৰাতি নিজৰ নিজৰ জেগাত নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ যিটো পেজ হেড হিচাপে কাম কৰাৰ যিটো দায়িত্ব সেইটো ঠিকমতে কাম কৰাৰ কাৰণে তেওঁলোকে খুব ডাঙৰ তেনেকুৱা সভা সমিতি নাপাতাকে ইলেকশ্যন জিকিবলৈ সক্ষম হৈছে এনেই দেখাত একো নাই কেম্পেইন নাই এনেকুৱা ধৰণৰ তেওঁলোকৰ যেনিবা ৰাজহুৱা কেম্পেইন খুব কম কিন্তু ভিতৰি দিনে নিশাই তেওঁলোকে গাঁওবিলাকত সোমাই ঘৰে ঘৰে সোমাই তেওঁলোকে কাম কৰিছে কেম্পেইন কৰিছে তাৰ ফলত খৰচ অলপ কম হৈছে কষ্টও কম হৈছে আৰু নিৰ্বাচন জিকা কিন্তু সহজ হৈছে এতিয়া সেই পদ্ধতিৰে আমি কৰিব লগা কথাটো চিন্তা কৰিছোঁ আৰু সেইকাৰণে আপোনালোকক আজি যিহেতু ইয়াত আমাৰ ব্লক কমিটিৰ আটাইখিনি দায়িত্ব পোৱা লোকসকল আছে আগৰ কৰ্মীসকল আছে আমাৰ প্ৰাইমেৰী কমিটিৰ বিষয়ববীয়াসকল আছে PCDCৰ কৰ্মীসকল আছে আৰু বুথ কমিটিৰো কৰ্মীসকল আছে আমি গুৰুত্ব দিব লাগিব বুথ কমিটি কাৰণ গাঁও অঞ্চলৰ ৰাইজৰ লগত প্ৰত্যক্ষভাৱে জড়িত থাকে আমাৰ বুথ কমিটিৰ কৰ্মীসকলে এজন বুথ কমিটিৰ সদস্যই নিজৰ এলেকাৰ যিখিনি মানুহ তেওঁলোকক প্ৰতিদিনে দিনটোৰ ভিতৰত সময় নাপালেও সন্ধিয়া পৰত 4 ঘৰ 5 ঘৰ যি বাৰে সোমাই পেলাই তেওঁলোকৰ লগত কথা পাতিব লাগে আৰু তেওঁলোকক বুজাব লাগে কনভিন্স কৰাব লাগে বিশ্বাস জন্মাব লাগে যে আমাৰ UPP চৰকাৰে এনেকৈ কৰিছে আৰু অহা দিনবিলাকত আমি এনেকুৱা কাম কৰিম যিহেতু আমাৰ প্ৰতিটো BCTC অন্তৰত চৰকাৰৰ যিখিনি আঁচনি আছে সেই আঁচনিখিনি আমি ৰাইজক জনাব লাগিব আমাৰ বহুত আঁচনি হৈছে আৰু কি নতুন আঁচনি আছে ইমপ্লিমেণ্ট কৰিলে আমি গৈ আছোঁ এই কথাখিনি আমি ৰাইজক বুজাব লাগিব আৰু লগতে আমি কম্পেয়াৰ কৰিব লাগিব যোৱা 15টা বছৰে BPFে কি কৰিছিল আমাৰ কাৰণে কি দিছিল আমি 3-4টা বছৰ কি দিবলৈ সক্ষম হৈছোঁ কি দিছোঁ আৰু কি দিবলৈ গৈ আছোঁ এই কথাখিনি আমি ৰাইজক বুজাব লাগিব আৰু তেনেকৈ কম্পেৰেটিভ বেচিছত আমি যদি ৰাইজক বুজাব পাৰোঁ অন্ততঃ পাৰ্থক্যটো ৰাইজে দেখা পাব যে BPFৰ নেতৃত্বত যি চৰকাৰ আছিল সেই চৰকাৰে 17টা বছৰে যিখিনি কাম কৰিব পৰা নাই UPPৰ নেতৃত্বত যি চৰকাৰ BTRৰ হৈছে সেই চৰকাৰে 4টা বছৰতে তাতকৈ অধিক কাম কৰিছে আৰু এই কথাখিনি আমি ৰাইজক আমাৰ কিন্তু মানুহখিনি কৰ্মীখিনি প্ৰচাৰ বিমুখ ৰাইজক আমাৰ চৰকাৰে কি কৈছে এইটো নকয় মিডিয়াতো নকয় ৰাইজকো নকয় আনকি ওলোটাকে কয় আমাৰ বিৰোধী দলবিলাকে যেনেকৈ আমাৰ এগেইনষ্টে UPPৰ কিন্তু কামটো হৈছে গাঁৱত আপুনি কৰিব পাৰে কিন্তু আপোনাৰ নিবিচাৰোঁ নিজে কৰিব পালেহে বোলে কৰা হয় অধিক কৰিছোঁ এতিয়া আপোনাক এই আমাৰ খালিংদাৰত কিমানখিনি কাম হৈছে মই ভালকৈ নাজানো এতিয়া গাঁওবিলাকত বেছি কৰিব পৰা নাই ভৈৰৱকুণ্ড সমষ্টিত মোৰ নিজৰ সমষ্টিত কিন্তু কোনো এখন গাঁও নাই য'ত এটাও স্কিম যোৱা নাই সব গাঁৱতে এটা নহ'লে এটা কিবা এটা স্কিম কৰিছে হয়তো আমাৰ ইয়াত মানে ছ'চিয়েল মিডিয়াতে হওক মুখেৰেই হওক ৰাইজক আমি ক'ব লাগে আৰু অন্ততঃ আপোনালোকৰ এই কিবা খালিংদাৰ সমষ্টিত কি কাম যোৱা 4টা বছৰ তাৰ এটা লিষ্ট বনাই আপোনালোকে প্ৰচাৰ কৰিব লাগে পাৰিলে হয়তো মই উচিত বুলি ভাবোঁ আমাৰ মাননীয় সভাপতি ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আমাৰ MCLA ডাঙৰীয়া আছে তেখেতক অনুৰোধ কৰিছোঁ যে যোৱা 4টা বছৰ এই অঞ্চলত আমাৰ UPPৰ নেতৃত্বত যি চৰকাৰে কি কৰিছে তাৰ এটা তালিকা বনাই ৰাইজক জানিব দিব লাগে যেতিয়া নিশ্চয় কৰি দেখা পাব তেতিয়া আস্থা এটা আহিব যে সঁচাই চৰকাৰে কিবা এটা কৰিছে যে গাঁৱৰ মানুহবিলাক নিজৰ ঘৰৰ বাদে বাহিৰত নোলায় বিভিন্ন গাঁৱত কি কাম হৈছে নহৈছে আমাৰ গাঁৱৰ ৰাইজে সাধাৰণ ৰাইজে নাজানে
সেইখিনিক জনাৰ উপায়টো সেইটোৱে হয়। অন্ততঃ আমি বিভিন্ন ঠাইত এনেকৈ প্ৰচাৰ পত্ৰৰ জৰিয়তে হওক বা ক'ৰবাত আমাৰ কি বুলি কয় এইটো কি হৰ্ডিং লিষ্টটোত আমাৰ চৰকাৰী চাইট আছে এই কাম কৰিলে এনেকৈ লিষ্ট ডাঙৰকৈ হৰ্ডিং এটা বনাই চৌকবিলাকত দিব পাৰে, নাইবা গুৱাহাটীত তেনেকৈ এটা কিবা কৰি বুকলেটেই হওক বা গুৱাহাটী হওক তেনেকৈ আমি পাব্লিছ কৰি প্ৰচাৰ কৰি দিব পাৰোঁ। আৰু সেইখিনি দেখিলে ৰাইজৰ এটা বিশ্বাস হ'ব যে এই চৰকাৰে কিবা এটা হ'লে কৰিছে। আমি ৰাইজক প্ৰচাৰ জনাবৰ কাৰণে এইখিনি কৰিব লাগে। তাৰপিছত আমাৰ পাৰ্টি সফল হ'ব লাগিলে আমাৰ মাজত মিলা প্ৰীতি থাকিব লাগে, কৰ্মীসকলৰ মাজত। আপোনালোকে ইয়াত আছে নে নাজানো, কিন্তু বহু সমস্যা দেখিছোঁ আমাৰ নেতাবিলাকৰ মাজত সদায় লেং মৰামৰিৰ ধান্দাটো থাকে। কাৰো পাঁচজনে বিচাৰে, কিন্তু চবে টিকেট বিচাৰিলেও আমাৰ পাৰ্টীৰ কৰ্মীসকলক একত্ৰিত কৰি ৰাখিয়েই কাম কৰি টিকেট বিচাৰিব লাগে। তেতিয়া আমাৰ পাৰ্টীৰ কৰ্মীসকলৰ মাজত কাম কৰাৰ অসুবিধা একো নাথাকে। তাকে নকৰি আমাৰ পাৰ্টীৰ মাজত যদি দুভাগ তিনিভাগ কৰি এইখিনি ছাপৰ্ট মোৰ, সেইখিনি ছাপৰ্ট তেওঁৰ, এনেকুৱা ধৰণৰ ভাগ কৰি যদি টিকেট বিচাৰে, সেইটো টিকেট পালে একো লাভ নাপাব। কাৰণ এটা ফাল বেয়া হৈ থাকিল না, আপোনাৰ বিৰোধী হৈ থাকে, আপোনাৰ কাৰণে কিয় কাম কৰিব নিৰ্বাচন। টিকেট বিচাৰক, 3 জানুৱাৰী 4 জানুৱাৰী কি বিচাৰক। আমাৰ ঊৰ্ধ্বতন নেতৃত্ব অপৰাধ নহয়, ভুল নহয়, টিকেট বিচাৰিব পাৰে, কিন্তু টিকেট বিচাৰিব যাওঁতে আমাৰ পাৰ্টীৰ কৰ্মীসকলক দুভাগ তিনিভাগ কৰাটোৱে ভুল। সেইটো আমি কৰিব নোৱাৰোঁ। আমি পাৰ্টীৰ কৰ্মীসকলক একত্ৰিত কৰি কাম কৰোঁ। পাৰ্টীখিনি একত্ৰিত হৈ থাকিলে, এক হৈ থাকিলে, একেলগে কাম কৰিলে, আপুনি টিকেট পালেও চবেই একেলগে কাম কৰিব, বা আপুনি নাপায় কোনোবা এজন পালেও তেওঁলোকে চবেই একেলগে কাম কৰিব। আৰু আমি একেলগে কাম কৰিলে জিকাটো খাটাং হৈ থাকিব। যদি আমাৰ মাজত দুভাগ তিনিভাগ হয়, আপুনি টিকেট পোৱা সময়ত কোনোবা আপোনাক কি কয়, কোনোবাই যদি এটা ছেকশ্যন যদি বহি থাকে, কাম নকৰে, বিৰোধীয়ে কৰে, আপুনি জিকিব কেনেকৈ? আমাৰ এই কথাখিনি অলপ মনত ৰাখি কাম কৰিব বুলি মই অনুৰোধ কৰিছোঁ আমাৰ পাৰ্টীৰ নেতাসকলক। টিকেট যোনে নাপাওক, আমি এতিয়া পাৰ্টীৰ কাৰণে পাৰ্টীক কেনেকৈ জিকাৰ পজিশ্যনত নিব লাগে সেই কথাখিনি চিন্তা কৰিব লাগে। প্ৰাৰ্থীৰ পিছত প্ৰাৰ্থীৰ কথা চিন্তা কৰিলে আমাৰ বহু সময় আছে। আমাৰ নিৰ্বাচন হয়তো ছেপ্টেম্বৰ আগষ্টত হ'ব পাৰে। আমি পাৰ্টীৰ কথা অন্তত জুলাই মানত চিন্তা কৰিব পাৰোঁ। জুলাই মানৰ পৰা পাৰ্টী কাক দিয়া হ'ব নহ'ব সেইটো হয়তো তেতিয়াৰ পৰা আমি চিন্তা কৰিব পাৰোঁ। কিন্তু জুলাইলৈকে আমি এতিয়া পাৰ্টীটো কেনেকৈ জিকাৰ পজিশ্যনত নিব সেই কথাটো চিন্তা কৰি কাম কৰিব লাগে। পাৰ্টী যোনেই নাপাওক, কিন্তু আমাৰ যিটো চিম্বল ট্ৰেক্টৰ, এই ট্ৰেক্টৰৰ ছবি দেখিলেই মানুহবিলাকে হাত অট'মেটিক তাতে বুটাম দবা এই পজিশ্যনটো আমি বনাব লাগে ৰাইজৰ মাজত। এতিয়া প্ৰাৰ্থীৰ কাৰণে চিন্তা কৰিব দৰকাৰ নাই। প্ৰাৰ্থী বাতিৰাম ঘটিৰাম যোনেই নাহক, আমাৰ আজি ডিচেম্বৰ 1 তাৰিখ হ'ল, 2024 আমি বিদায় দিলোঁ বুলি ক'ব পাৰি। এমাহ কেতিয়া যাব আমি গমেই নাপাওঁ। জানুৱাৰীৰ পৰা যদি ছেপ্টেম্বৰত হয় কিমান 8-9 মাহ হয়, কিন্তু 9 মাহৰ ভিতৰত আমাৰ হয়তো কি লাগিব, এইটো কি বুলি কয়, ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট হয়তো আপোনাৰ আগষ্টৰ পৰা লাগিব। আগষ্ট নহয়, 1.5 মাহৰ আগতে লাগে। যদি ছেপ্টেম্বৰ ইলেকশ্যন হয় তেতিয়াহ'লে আমাৰ জুলাইৰ মাজমানৰ পৰা লাগিব পাৰে। জানুৱাৰী জুলাই মাহমানলৈকে আমি কৰি পাম, কিন্তু তাৰ আগতে আমি যদি ভালকৈ গোটেই পাৰ্টীটো সজাগ কৰি নাৰাখ কৰ্মী আছে, প্ৰতিটো সমষ্টি প্ৰতিটো ব্লকত আমি এই কৰ্মীখিনি ঠিকমতে কাম কৰি তাৰ কাৰণে অনুৰোধ থাকিল। আমাৰ বহুতে ৰাইজেই হওক বা পাৰ্টীৰ কৰ্মীসকলেই হওক ভাবে যে আমি মাত্ৰ এটা টাৰ্ম চৰকাৰত নবহোঁ, অন্তত 3টা টাৰ্ম আমি চৰকাৰত বহিব লাগে, সেইটো আশা কৰে। আশা কৰাটোতো ভুল নহয়, মনত ভাবাটোতো ভুল নহয়, অপৰাধেও নহয়। এতিয়া ভাবাটো, কল্পনা কৰাটো, মনত চিন্তা কৰাটো, বাস্তৱত ৰূপায়ণ কৰাটো ইমান সহজ নহয়। আমি আৰামত বহি থাকি কাম নকৰাকৈ 3টা টাৰ্ম আমি চৰকাৰ বনাম বুলি কৈ থাকিলেতো নহ'ব।
হা তিনিটা টাৰ্ম চৰকাৰত বহিম বুলি কোৱাৰ লগে লগে আমি উঠি পৰি লাগিব লাগিব ষ্ট্ৰেটেজিবিলাক ঠিকমতে বনাব লাগিব কেণ্ডিডেটৰ ষ্ট্ৰেটেজি নহয় কিন্তু পাৰ্টিৰ ষ্ট্ৰেটেজি পাৰ্টিটো আমি কেনেকৈ ষ্ট্ৰং কৰিব কেনেকৈ শক্তিশালী কৰিব পাৰোঁ কেনেকৈ আমি তৃণমূল পৰ্যায়ৰ প্ৰতিজন মানুহক ইউপিপিএলৰ ভকত কৰিব পাৰোঁ ইউপিপিএলৰ প্ৰতি আসক্ত থকা মানুহ বনাব পাৰোঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব এটা সময়ত আমাৰ অসমত এনেকুৱা আছিলে এইটো হাত ছবি দেখিলে এইটো হাত এনেকা হাতত ছবি দেখিলে মানুহবিলাকৰ হাতবিলাক অট'মেটিক ইয়াত যায় ভোট দিবলৈ প্ৰচাৰ কৰিব দৰকাৰ নাই তাৰপিছত এতিয়া আকৌ কিছু এৰিয়াত কিছু জনগোষ্ঠীৰ মাজত পদুম ফুল দেখিলেই অট'মেটিক হাতটো যায় কিছুমান জনগোষ্ঠী কিছুমান এৰিয়াত ক'বই নালাগে পদুম ফুলৰ ছবি দেখিলে মানুহে ভোট দিয়ে এতিয়া আমাৰ ট্ৰেক্টৰৰ ছবিৰ ক্ষেত্ৰত এতিয়া সেইটো পৰ্যায় অহা নাই এতিয়া আনিব লাগিব কংগ্ৰেছৰ এইটো দেখিলে ভোট দিয়া যিটো পৰিৱেশ এতিয়া অলপ কমি গ'ল এতিয়া পদুম ফুলৰ তাত দিয়ে কিন্তু আমি আমাৰ এই অঞ্চলত ট্ৰেক্টৰৰ ছবি দেখিলে মানুহে অট'মেটিক ভোট দিয়া এনেকৈ পৰ্যায় আনিব লাগিব আৰু সেইটো আমাৰ চিনচিয়াৰিটিৰ ওপৰত আমি আন্তৰিকতাৰে কাম কৰাৰ ওপৰতে নিৰ্ভৰ কৰিম আমি যদি ঠিকমতে কাম কৰোঁ আহি যাব আমি যদি নকৰোঁ আৰামত থাকি বহিয়ে যদি তিনিটা টাৰ্ম চৰকাৰ বনাম বুলি কওঁ তেতিয়াতো সম্ভৱপৰ নহ'ব সেইকাৰণে এই গোটেই কথাখিনি আপোনালোকে মনত ৰাখিব আপোনালোক চবেই মেচিয়ৰ মানুহ হয় জনবুজা মানুহ হয় বহু বছৰ পাৰ্টীৰ লগত কাম কৰি আহিছে পাৰ্টীৰ কাৰণে দুখ কষ্ট কৰিছে আৰু সেইকাৰণে এই দুখ কষ্টৰ ডিষ্ট্ৰিক্টৰ ইচ্ছামতে কৰিব প্ৰাইমাৰী কথা কাৰোৰ লগত আলোচনা নকৰি নিজৰ খেয়াল খুচিমতে কাম কৰিব এনেকুৱা হ'লে খেলি মেলি সৃষ্টি হ'ব আৰু তেনেকৈ খেলি মেলি সৃষ্টি হ'লে আমাৰ পাৰ্টিৰ কি কয় ডিচিপ্লিন নাথাকা দেখিলে ৰাইজে আমাৰ ওপৰত আস্থা নাৰাখিব এই নিজৰ মাজতে ডিচিপ্লিন নাই কি পাৰ্টি হ'ল এনেকুৱা মনোভাৱ ৰাইজৰ মাজত আহিব আৰু সেইটো সুযোগ আমি দিব নালাগে কোঅৰ্ডিনেশ্যন আমাৰ সদায় থাকিব লাগিব যোগাযোগ আমাৰ সদায় সকলো লেভেলৰ লগত থাকিব লাগিব আৰু তেতিয়াহে আমি একেলগে কাম কৰাৰ এটা ভাল পৰিৱেশ পাম আৰু সেইটোৱে আমাক আমাৰ পাৰ্টিটোক মজবুত কৰিব সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ Long live! Long live, long live. Pramod Bora, long live! Long live, long live. Pramod Bora, long live! Long live, long live. UG Brahma, long live! Long live, long live. UG Brahma, long live! Long live, long live. Govinda Vasudhari, long live! Long live, long live. Govinda Vasudhari, long live! Long live, long live. Raju Nagari, long live! Long live, long live. Raju Nagari, long live! Long live, long live. Madhav Sati, long live! Long live, long live. Madhav Sati, long live! Long live, long live. Pramod Bora, long live! Long live, long live. Bangalore district, long live! Long live, long live. Bangalore district, long live! Long live, long live. Jayanta Vasudhari, long live! Long live, long live. Jayanta Vasudhari, long live! Long live, long live. Rangura Rajani, long live! Long live, long live. Rangura Rajani, long live! Long live, long live. Bangalore district, long live! Long live, long live. UPPL, long live! Long live, long live. Uttam Bora, long live! Long live, long live. Uttam Bora, long live! Long live, long live. Khaled Long live, long live. Municipal Block, long live! Long live, long live. Mudalbari Block, long live! Long live, long live. Khairabari Block, long live! Long live, long live. Bangalore Block, long live! Long live, long live. সকলে ভাল হ'ব লাগে আৰু বিয়াটো স্পেচিয়েলি আপুনি